আৰু শ্ৰীকৃষ্ণৰ মানে যাই জন্ম দিছিল জন্মৰ এটা মাক বাপেকৰ নাম জানো ন শ্ৰীকৃষ্ণৰ আধাৰ প্ৰেম সফল হৈছিল না আকৌ হা আৰু শ্ৰীকৃষ্ণই বা কেই বছৰ জীয়াই আছিল তুমি গম পোৱা নাপাও তো গাইজ মই কংকনভাৱে কৈছোঁ আজি ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ 9:34 বাজিল ৰাতি আৰম্ভ কৰিছোঁ মানে এইকেইদিন মানে ফেচবুকৰ কাৰণে ব্লগ বনাই আছিলোঁ মানে ইহঁৰ কাৰণে ইউটিউবৰ কাৰণে ব্লগ বনাব পৰা নাছিলোঁ আৰু এইফালে আমাৰ কিহৰ গন্ধ হ'ল কি মজা গন্ধ হৈছে কিহৰ ঘুগনি ঘৰ কাৰণে বনাইছে আজি জন্মাষ্টমীৰ কাৰণে চাব পাৰে কি ধুনীয়া কালাৰ হৈছে এইবিলাক চাওঁ এইবিলাক বনাই থকা হ'লে গৰমত তই মজা আৰু ৰুটি পুৰা নাই হয় নেকি আৰু আজি কৃষ্ণ জন্মাষ্টমী যিহেতু কৃষ্ণ জন্ম কেতিয়া হৈছিল নো কৃষ্ণৰ মাকৰ নাম কি আছিল নো দেউতাকৰ নাম কি আছিল নো মোক দিলি নেকি ঘুগনি মই খাই আছোঁ বাৰু আৰু এইফালে চাব পাৰে আমাৰ জানে পঢ়ি আছে পঢ়া পাতি কেনে চলিছে জান ঠিকে আছে আজি কি গম পোৱা কৃষ্ণ জন্মাষ্টমী আগতে জন্মাষ্টমীত বৰষুণ হৈছিল আৰু বৰষুণ নাই হা তাকেতো কৃষ্ণৰ জন্ম কোন চনত হৈছিল কচোন এতিয়া কি যুগ চলি আছে কলিজ যুগৰ কৃষ্ণ পাই না জানো মোক অলপ জান কৃষ্ণ জন্ম সত্য যুগৰ হৈছিল না দাপৰ যুগৰ হৈছিল ৰিঙি তোৰ মতে কি যুগৰ হৈছিল হে মানে মানুহবিলাক মানে কি যেতিয়া মানে মনবিলাক যেতিয়া ভাল আছিল তেতিয়া কৃষ্ণ জন্ম হৈছিল না জানাৰ মতে কি আমি কিতাপত পঢ়িছিলোঁ নহয় মানে ইমান পাহৰি গৈছোঁ আমি মানে ভগৱানৰ লগত আছিল তেতিয়া আৰু চব মানুহ আৰু তেতিয়া ভাল আছিল আৰু চব এতিয়া কলিজ যুগত আমি আৰু গমেই নাপাই আহিছোঁ দিয়ক আৰু কি ক'ম কৃষ্ণ জন্ম সত্য যুগত না দাপৰ যুগ আপোনালোকে কমেণ্ট কৰি ক'বচোন কৃষ্ণ জন্ম মানে কোন যুগত হৈছিল আৰু মাহুন গম পাব কিন্তু জান গম পাইছে ন আৰু মাহুন গম পাব প্ৰথম ঘুগনিখিনি খাই ল'ব গাইছ মানে কৃষ্ণ জন্ম কথাৰ পিছত মাহ শুনব লাগিব মজা মানুহ ৰিংকি বিদ্যা কৈছোঁ বঢ়িয়া হৈছে পুৰা একদম মাংসৰ আঞ্জা আনিছে বিদ্যা কৈছোঁ নিমখ চিমখ গোটাই আহিছে পুৰা বিদ্যা কৈছোঁ পুৰা মাংসৰ আঞ্জা মই ভিডিঅ'ৰ কাৰণে কোৱা নাই বাৰু মই ৰিয়েলটো ক'ব ন পুৰা মাংসৰ আঞ্জা আনবা হৈছে কিন্তু ক'ব লাগিব জানে খাইছে ন খাইছাচোন অঁ মস্ত জ্বালা দিছে খাইছাচোন ভাবিটো জ্বালা বনাওঁ তাক কি বনাইছে হা ক'ব লাগিব কিন্তু হয়না কিন্তু জ্বালা আহিছে তোমাৰ কাৰণে জ্বালা আহিছে না জ্বালা নাখোৱা নেকি তুমি মই বেছি নাখাওঁ জ্বালা কি এজন কি পঢ়াৰ পৰা আকৌ উঠিলা কিবা খাবা আহিলা চাওঁ কি আছে ফ্ৰিজত চবতো কণীও পাই আছে ডিমাও পা আছে এইগুণি বনাইছে আৰু মোক মায়ে খাবা কৈ আছে মিঠাই বনাইছে নেকি মিঠাই নহয় আৰু এইটো কি দৈ আনছি এইটো কি মিঠাই দি আনছ বাপৰে কিমান মান আছে অলপ খালোঁ সেই মায়ে মোক খাবা দিছিল ৰ'বা অঁ এই মিঠাই দি খাই মই আগতে গুৱাহাটীত থাকোঁতে বহুত খাইছিলোঁ সেয়া হয় নেকি আৰু এইফালে খুৰীমে বনাই আছে ৰুটি খালোঁ মই তই দেখা খুৰীমা আৰু গেছৰ আগৰ কাপোৰ মোক দেখাব হাক দি আছিল এখনি যি আছে লাজতে গুচি গৈছে কি হ'ব দে কলি এখনি এই গেছৰ আগত এনে কাপোৰ থাকে কাৰো এটাই মানে সেই কাপোৰ নাখে বগা টাৱেল নাখে নহ'ল সিহঁৰ আগত পাকঘৰৰ আগত সকলোৰে সেয়ে আছে আৰু গাইজ এইফালে মায়েও মানে ৰুটিৰে যোগাৰ কৰি আছে যাব পাৰে এইফালে ৰুটিৰ যোগাৰ ৰিংকি কি বনাইছে ঘুগনি খান মজা বনাইছে একদম বঢ়িয়া বনাইছে আৰু এইফালে মায়ে কিন্তু আমাৰ ঘুগনিখন বনাই আছে মানে এতিয়া এখন ঘুগনি হৈ আছে এখন চৌকাত বনাই আছে এখনো সৰব বাৰু আৰু মায়ে ঘুগনিখন মজা বনাব তোৰ কিন্তু ৰুটি নাখাওঁ দে মা মই আগে কৈছোঁ মানে গোটেই মোৰ ফ্ৰেণ্ডছখিনি গোটেইখিনি গম পায় তই যি ৰুটি যি ভাল বান সকলোৱে গম পায় মা ৰুটি ইমান ভাল নহয় তই ইমান ভাল নহয় দে কিন্তু আঞ্জা ৰান্ধাত এক্সপাৰ্ট মানে কোনোবা এটা দিশত আৰু এক্সপাৰ্ট আৰু আঞ্জা ৰান্ধা সেই কৰা কিন্তু মাছ চাহ আৰু ৰুটিটো ভাল নহয় সেইটো একদম সঁচা কথা কৈ দিলোঁ আৰু আজি ভাল হ'ব শিকছা নেকি এতিয়া ভালকৈ শিকাই দেখিছে মাইনুই এইফালে মানে ৰিংকি জিকা বনাইছে পায়স বনাব বুলি কৈছিল মাইন থৈ দিছে তাক গিজো খালোঁ জানে আকৌ কি এতিয়া নহয় হৈছে মাইনটো কি সুধিলা মানে কৃষ্ণ জন্ম মানে কিমান আগতে হৈছিল 5252 5252 বছৰ আগতে কৃষ্ণ জন্ম হৈছিল আৰু ঠাইখিনিৰ নাম জানো নাজানো মানে কৃষ্ণ জন্ম হৈছিল মথুৰা বৃন্দাবনত যি আছিল উত্তৰ প্ৰদেশত মানে গকুল বুলি তাতে মানে জন্মাষ্টমী একদম ডাঙৰকৈ পাতে তাতে যাব লাগিব একবাৰ বৃন্দাবনত না যাব ইচ্ছা আছে না বৃন্দাবনত যাম একবাৰ গাইছ যাব বিৰাট মন আছে যাব লাগিব একবাৰ আৰু শ্ৰীকৃষ্ণ বা কেই বছৰ জীয়াই আছিল তুমি গম পোৱা নাপাওঁ কেই বছৰ আছিল 125 বছৰ 8 মাহ 7 দিন আৰু শ্ৰীকৃষ্ণৰ মানে যাই জন্ম দিছিল জন্মৰ এটা মাক বাপেকৰ নাম জানো ন শ্ৰীকৃষ্ণৰ
বাসুদেৱ আৰু দেৱকী বাসুদেৱৰ দৈৱকী আৰু পালন কৰা যোনে পালন কৰিছিল নন্দ আৰু যশোদা কিহৰ কাৰণে পালন কৰিব লগা হৈছিল গম পোৱা ন কিহৰ কাৰণে কচোন কংসৰ কাৰণে কংস মানে কংস বাবাকে মাৰবা খুজিছিল তাৰে কাৰণে মানে এই বহুত কাহিনী দক মহাভাৰত হৈ যাব না আমি ব্লগতে মহাভাৰত হৈ যাব আমি যদি গোটেইখিনি ক'বা যাওঁ কি কৰি আছে ঘুগনি আৰু আজি যিহেতু শ্ৰীকৃষ্ণ জন্মাষ্টমী শ্ৰীকৃষ্ণৰ কথা পাতো শ্ৰীকৃষ্ণৰ প্ৰেমিকাৰ নাম কি আছিল কচোন হা ৰাধা আছিল ন শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেম সফল হৈছিল না আকৌ হা সফল হোৱা নাছিল হা তেনেহ'লে সঁচাকৈ ভাল পাই লাভ নাই যদি মিছাকৈ ভাল পা বিয়া হ'ব পাৰিবি যদি সঁচাকৈ ভাল পা বিয়া হ'ব নাই হয় না গাইজ কি হ'ব আৰু সকলোৱে মোকে গাজালটো দি আছে মানে সঁচাকৈ ভাল পালি মানে কি ক'ম আৰু প্ৰেম বোলে সফল নহয় বোলে শ্ৰীকৃষ্ণৰে প্ৰেম সফল নহয় আমি কিনো আৰু বুজিয়ে পাইছি কি ক'ব বিচাৰিছোঁ সাধাৰণ মনুষ্য হয় না কিন্তু চাওঁ কিন্তু একো নহয় দেখা মানে কি বস্তু আৰু লৈ লোৱা হোৱাটছআপ নাই এইটো হোৱাটছআপ নাই কেনে হৈছে মায়ে বনাইছে খান মজা হৈছে না আৰু গাইছে মানে এইখিনি এটা কথা কওঁ মানে জানুৱাৰী তেতিয়া যে কৈ আছিলোঁ মানে শ্ৰীকৃষ্ণৰ জন্ম মানে সত্য যুগত হ'ব বুলি সেইটো আচলতে নহয় শ্ৰীকৃষ্ণ সত্য যুগত মানে বেলেগ অৱতাৰ লৈছিল বাৰু কিন্তু এই শ্ৰীকৃষ্ণৰ নামটো লৈ যেতিয়া সৰুৰ পৰা মৃত্যুলৈকে যিটো মানে যুগত দেখুৱাইছিল সেইটো হৈছে দাপৰ যুগত বোলে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মানে শ্ৰীকৃষ্ণৰ যিটো মানে দেখুৱাইছে যিহেতু জন্মাষ্টমী এই দাপৰ যুগতহে হৈছিল বোলে মানে সেয়ে আৰু বহুত কাহিনী আছে এইবিলাক ইমানখিনি নাজানো বাৰু তো গাইজ আজি হৈছে নেক্সট ডে আৰু আজি এটা ধুনীয়া ৰেচিপি দেখুৱাম আপোনালোকে চাই দিয়ক ৰেচিপিটো ধুনীয়াকৈ আজি আপোনালোকক এটা ধুনীয়া ৰেচিপি দেখুৱাম ভেটফুল আৰু শুকান মাছৰ সৈতে কেনেকৈ মানে এখন ধুনীয়া ব্যঞ্জন বনাই খাইছোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাম ভিডিঅ'টো চাই থাকিব তো আমি এতিয়া ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই চাইকেলখন লৈ এতিয়া ভেটফুল বিচাৰি পথাৰলৈ বুলি ওলাই গ'লোঁ আজি মানে ৰ'দটো বহুত বেছি দিছে তথাপিতো চাইকেলখন লৈ আহিছোঁ চাইকেল চলাৰ মজাটো অলপ বেলেগ আৰু এইফালে চাব পৰা মই পথাৰৰ পিনে আহি আছোঁ আৰু এইফালে লাও চাং টাং এনেকৈ কিবা কিবি দিছে মানে এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ দেখিবলৈ পাব আপোনালোকে এতিয়া আমি পথাৰ গৈ পালোঁ পথাৰ গৈ দেখিলোঁ ঢেকীয়া শাক আৰু ঢেকীয়া শাক অকণমান তুলি মানে এনেকৈ ঢেকীয়া দেখিলে কোনেনো নুতুলিব গতিকে আমাৰ ঢেকীয়াখিনি তোলা হ'ল বাৰু এতিয়া আমি বেলেগ তোলোঁ আৰু এইটো মোৰ কাষত দেখিবলৈ পাইছে এইটো হৈছে চৌ আমাৰ ভাষাত চৌ বুলি কয় আপোনালোকৰ ভাষাত কি বুলি কয় জনাবচোন গাঁওবোৰত এটা বস্তুৱে ভাল আপোনালোক যি লাগে তাকেই পোৱা যায় এই চাব পাৰে ক'লা কচু লাগিলে ক'লা কচু নিব পাৰে আৰু পথাৰখন যে ইমান সেউজীয়া লগা হৈছে একদম মজা লাগিছে মানে আহি কি ক'ম আৰু তো আমি এতিয়া বিচাৰি পাই গ'লোঁ মানে ভেটফুল মানে আমাৰ ভাষাত মৌকা বুলি কয় এইটোক মৌকা বুলিও কয় ভেটফুল বুলিও কয় আৰু আপোনালোকৰ ফালে এইটো কি ফুল বুলি কয় কমেণ্ট কৰি ক'ব কমেণ্টটো লিখিব এতিয়া আমি ভেটফুলৰ যিটো ঠাৰা ন এই ঠাৰাটো খাবলৈ মানে বহুত বেছি সোৱাদ গতিকে এই ঠাৰা বিচাৰি আহিছোঁ আজিকালি মানে এইবিলাক নোহোৱা হৈ গৈছে কিন্তু তথাপিতো আমাৰ এইপিনে আছে বাৰু তো এনেকৈ বিচাৰি পালোঁ অকণমান তুলি দিলোঁ বাৰু বঢ়িয়াকৈ চাব পাৰে তো ফাইনেলি ধুনীয়াকৈ মৌকাখিনি তুলি ল'লোঁ এনেকৈ চাওক না ভেটফুল কি ধুনীয়া লগা হৈছে পথাৰখনৰ সৈতে যদি আপোনালোকে এনেকৈ ভেটফুল তুলি পাইছে বা ভেটফুল খাই পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব পাৰে আৰু এই পথাৰত গৰুজনীয়ে ঘাঁহ খাই আছে মানে এই খুৰাহঁতৰে খুৰাই গৰুজনীৰ কাৰণে এনেকৈ ঘাঁহ কাটি আছে আৰু আহি দেখিলোঁ বেৰত মানে বহুত ভেন্দি লাগি আছে খুৰাই কৈ গ'লে দুটামান ভেন্দি লৈ যোৱা আৰু খুৰাইও মোক ধুনীয়াকৈ মানে গোবৰ্ধন খুৰাই ধুনীয়াকৈ মোক দুটামান ভেন্দি ছিঙি দিলে তো ভেন্দিও লৈ আহিলোঁ ঘৰলৈ বুলি তো এতিয়া ঘৰ আহি পালোঁ মায়েও ধুনীয়াকৈ গোটেইখিনি বস্তু মানে আজৰা বুলি কয় আমাৰ নলবাৰী ভাষাত আজৰা বুলি কয় গোটেইখিনি বস্তু ধুনীয়াকৈ চিজিল কৰি ল'লে আৰু এইফালে খুৰীমা আহি পালে খুৰীমা মানে এই যিটো মৌকা আছে ন এই মৌকাটো খাই বিৰাট ভাল পায় মানে এই গুটিখিনি মানে মই দেখুৱাই আছোঁ কেনেকৈ খাই বাৰু এই খুৰীমাই এৰিয়াই আছে মানে ধুই চুই ধুনীয়াকৈ এৰিয়াই আছে মই খাই দেখুৱাই আছোঁ এই যি ক'লা গুটিখিনি আছে ন এইখিনি খাই মজা লাগি থাকে মজা লাগে আৰু মানে যেতিয়া পুৰে ধৰে ন তেতিয়া ক'লা হয় আৰু কোৱেল এটা ৰঙা হৈ থাকে এতিয়া মানে ধুনীয়া পুৰে ধৰিছে এইটো চাব পাৰে মই এতিয়া খাই দেখুৱাম আপোনালোকক এইটো বস্তু মানে সৰুতে বহুত বেছি খাইছিলোঁ মানে এতিয়া খোৱা নাযায় তেনেকৈ এয়া চাব পাৰে মানে বহুত বেছি সোৱাদ এইটো খাই মানে বহুত বেছি ভাল লাগে মায়েও খাওঁ খুজিছিল মাকো অকণমান দি দিওঁ বাৰু দেখাইছা মা তো এতিয়া ব্যঞ্জনখন বনাবৰ কাৰণে মায়ে ধুনীয়াকৈ যোগাৰ কৰি আছে এইফালে চাব পাৰে মানে ঠাৰাবিলাক এনেকৈ মায়ে কাটি আছে ভেটফুলৰ ঠাৰাবিলাক ফাইনেলি ৰেচিপিটো হৈ গ'ল ধুনীয়াকৈ পূৰা একদম যোগাৰ কৰিছোঁ মানে মায়ে যোগাৰ কৰিছে ধুনীয়াকৈ গোটেই এইফালে চাব পাৰে কি আছে এইফালে শুকান মাছ আদা ৰহুন এয়া আছে শুকান মাছ আছে আদা নহৰু আৰু এইফালে ফুলেদি এনেকৈ ৰেচিপিটো বনাম ধুনীয়াকৈ এইবিলাক চাব পাৰে তোমাৰ ভেটফুলৰ ৰেচিপিটো হৈ গ'ল এইফালে চাব পাৰে ভেটফুলৰ ৰেচিপি কি মজা হৈছে মানে খাই পোৱা হাত লাগব না খাই মজা লাগব না
তো সঁচাকৈ বহুত বেছি ভাল লাগিল এই ৰেচিপিটো খাই মানে ভেটফুলৰ সৈতে যদি আপোনালোকে খাই পোৱা নাই খাই চাব পাৰে আৰু কোনে কোনে খাই পাইছে কমেণ্ট কৰি ক'ব পাৰে আৰু সঁচাকৈ বহুত বেছি সোৱাদ হৈছে বাৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰি দিব আপোনালোকে আৰু ক'ৰ পৰা ভিডিঅ'বোৰ চাই আছে প্লিজ এটা কমেণ্ট কৰি দিব তেতিয়া ভাল লাগিব